গুড মৰ্ণিং ট্ৰেডাৰ্ছ। চ' আজি আমি মাৰ্কেটটো এনালাইজ কৰি লওঁ। ঠিক আছে, চ' যোৱাকালি আপুনি চাব পাৰে লাষ্ট 2 days বা একদম ছেম চাৰ্ট পেটাৰ্ণ ফ'ল' কৰি আছে। গেপ আপ অ'পেন হ'ল, ডাঙৰ ৰেড কেণ্ডেল বনিলে, দেন অলপ তলত আহিলে, দেন চাইডৱেজ। আকৌ যোৱাকালি গেপ আপ অ'পেন হ'ল, ডাঙৰ কেণ্ডেল অলপ অলপ তলত আহিলে, 70-80 পইণ্ট তলত আহিলে, আকৌ চাইডৱেজ। ঠিক আছে, চ' এইখিনি মাৰ্কেট বহুত ডিষ্টাৰ্ব কৰিছে। অপশ্যন চেলাৰে ভাল পইচা মানে প্ৰিমিয়াম দিকে পাই আছে, ভাল পইচা ঘটি আছে। ঠিক আছে, অপশ্যন চেলাৰ। ঠিক আছে, মাৰ্কেট বহুত ডিফিকাল্ট হৈ গৈ আছে। চ' মই এটা বস্তু বহুত ভিডিঅ' চালোঁ। ঠিক আছে, বহুত ভিডিঅ' চাই পেলাই আৰু বহুত কিবা কিবি ইণ্টাৰভিউ চিণ্টাৰভিউ চাই পেলাই এটা লাৰ্ণিং মানে লৈ আছোঁ যে মাৰ্কেট যদি এটা ট্ৰেডে কৰক মানে ন, অপশ্যন বায়াৰ্ছ অলমষ্ট লছে হয়। ঠিক আছে, 90-95% লছ হয় অপশ্যন বায়াৰ্ছ। অপশ্যন চেলাৰ্ছ যিকেইটা হ'ব পাৰে, যিকেইটা অপশ্যন চেলিং কৰি আছে ন, চ' সেইকেইটা মানে মান্থ এণ্ডত গ্ৰীণ মানে সিহঁতৰ P&L টো গ্ৰীণ থাকে, কিবা এটা কিবা পইচা ওলাই লয়। ঠিক আছে, অপশ্যন বায়াৰ্ছ মানে বহুত কম মানে যোনকেইটা মানে ভাল এক্সপিৰিয়েঞ্চ হৈ গৈছে, 4 বছৰ 5 বছৰ দি দিছে, কিবা এটা শিকি গৈছে মানে বস্তুটো, কিবা ষ্ট্ৰেটেজি বা ছেটআপ পাই গৈছে সিহঁতৰ নিজৰ ছেটআপ 5-6 বছৰ দি পেলাই, দেন হি উইল বি প্ৰফিটেবল নাও। বাট আদাৰৱাইজ মানে আমাৰ নিচিনা মই ইনক্লুড নিজকে কৰি লৈছোঁ, মোৰ বেছি হোৱা নাই। ঠিক আছে, 2-3 বছৰ 2 বছৰো 1 year 1.5 বছৰমান হৈছে। ঠিক আছে, এবছৰমান হৈছে, বাট বহুতখিনিয়ে মই ইম্প্ৰুভমেণ্ট পাইছোঁ। এইটো মই ক'ব পাৰোঁ যে মই এতিয়া যেনেকৈ বিগিনাৰ্ছ কৰে ন, যোনটো 3 মাহ 6 মাহ এনেকৈ আহে বিগিনাৰ্ছ ট্ৰেড কৰে, ৰেণ্ডম ট্ৰেডাৰ্ছ, তেনেকুৱা নাই। প্ৰপাৰ আপুনি চাব পাৰে ভিডিঅ'ত, প্ৰপাৰ প্ৰাইচ একশ্যন চাই পেলাই চাইকলজি চাই পেলাই ট্ৰেড কৰি আছোঁ। তথাপি যদি লছ হৈ আছে, ক'ৰবাত নহয় ক'ৰবাত মাৰ্কেট ডিষ্টাৰ্ব হৈ আছে। চ' অপশ্যন বায়াৰ্ছ এতিয়া কেপিটেল কম থাকে, আমাৰ কেপিটেল কম, চ' অফক'ৰ্ছ অপশ্যন বাইঙে কৰিব লাগিব। ঠিক আছে, অপশ্যন চেলিঙৰ কাৰণে হিউজ কেপিটেল লাগে। চ' লাহে লাহে যেতিয়া অপশ্যন বাইঙত এটা ছাকচেছ পাই যাম, দেন এইটো অপশ্যন চেলিঙত কনভাৰ্ট হ'বই লাগিব এনিহাও। ঠিক আছে, আমাৰ নিচিনা ট্ৰেডাৰ্ছ। চ' আজি সেইটো চাই লওঁ, মাৰ্কেট বহুত ডিষ্টাৰ্ব কৰি আছে। চ' বাছ এটা ট্ৰেডেই কৰিম, প্ৰফিট হ'লে হ'ব, লছ লৈ ওলাই যাম। ঠিক আছে, বাট লছটো ফিক্স থাকিব। ঠিক আছে, এইটোৱে মানে এইখিনি মই ভিডিঅ' চাই পেলাই গম পাইছোঁ যে এটাই ট্ৰেড কৰক, ফাৰ্ষ্ট ট্ৰেড লছ দেন এক্সিট। ঠিক আছে, ফাৰ্ষ্টত প্ৰফিট এক্সিট, আৰু বহি থাকিব নালাগে আৰু। ঠিক আছে, চ' এইটো চাওক, যদি মাৰ্কেট আজি গেপ আপ অ'পেন হয়, ঠিক আছে, ৰেড কেণ্ডৰ ওপৰত যায়, গেপ আপ অ'পেন হয় যদি, দেন আমি বাই এটা কৰিম। ঠিক আছে, বাই ছেটআপ প্লেন কৰিম, বাট ডাঙৰ গেপ আপ হ'ব নালাগে। যেনেকৈ দুদিন ডাঙৰ গেপ আপ হ'বলৈ ৰেড কেণ্ডেল বনিছে ন, এনেকৈ যদি আকৌ চিমিলাৰ হেৰি হৈ যায়, দেন আমি ৱেইট কৰিম, ট্ৰেড নলওঁ। ঠিক আছে, আপুনি ভাবিব পাৰে কি এনেকৈ চাৰ্ট পেটাৰ্ণত ট্ৰেড ল'ব লাগে। ট্ৰেড নলওঁ আমি, চাইডৱেজ গৈ পেলাই মাৰ্কেট ডিষ্টাৰ্বে কৰিব। ঠিক আছে, ছেম যদি পেটাৰ্ণ হয় নহয়, ডাউন গেপ আপ হ'ল, ৰেড কেণ্ডেল হৈ গ'ল, ৱেইট এণ্ড ৱাচ কৰিম, চাওঁ আমাৰ পেচেঞ্চ লেভেল কিমান আছে। ঠিক আছে, মানে পেচেঞ্চ লেভেল চাইকলজি কিমান আছে চাওঁ। লাগিলে মাৰ্কেট ফল হৈ যায় ডাইৰেক্ট, ঠিক আছে, ফৰ্মত আমি ট্ৰেড নলওঁ আৰু পেচেঞ্চ লুজ নকৰোঁ। ঠিক আছে, ছেম যদি হয়, আদাৰৱাইজ সৰু গেপ আপ হৈছে, দেন এটা আপ গৈছে, দেন আমি ইয়াতে চেলিং কৰিম। সৰু গেপ আপ বা ফ্লেট অ'পেন হৈছে, ফাৰ্ষ্ট এই ৰেড কেণ্ডেলটো ব্ৰেক কৰিছে, আপ গৈছে। ঠিক আছে, দেন এইটো যেতিয়া ৰিভাৰ্চ আহিব ন, তেতিয়া তাতে আমি চেলিং কৰিম। গেপ ডাউনত ছেম, যোনটো মই ছাপৰ্ট বনাইছোঁ এইটো গ্ৰীণ লাইনটো। ঠিক আছে, ইয়াৰ যদি তলত আহে ন, গেপ ডাউন খুলি পেলাই ইয়াত যদি ডাইৰেক্ট তলত আহে অলপ, ঠিক আছে, গেপ ডাউন তলত আহি পেলাই যদি ফাৰ্ষ্ট পুল বেক যোনটো থাকিব ন, তাতে আমি চেলিং কৰিম। ইয়াৰ তলত কিন্তু ইয়াৰ তলত অহাৰ পিছতে, ইয়াৰ যদি ওপৰত থাকে দেন ৱেইট এণ্ড ৱাচ থাকিব, ট্ৰেড নল'ব। ঠিক আছে, মানে চাব ছেটআপ বনিলে তেতিয়া লোৱা যাব, বাট আদাৰৱাইজ আমি ৱেইট কৰিম। ছেম নিফটিটো থাকিব, নিফটিটো ছেম একদম একজেক্ট। ঠিক আছে, ৰেড কেণ্ডেল আপোনাৰ ৰেজিষ্টেঞ্চ হয়, ইয়াৰ ওপৰত গ'লে যেতিয়া পুল বেক আহিব ৰিভাৰ্চ আহিব, তেতিয়া তাতে আমি চেলিং কৰিম। ঠিক আছে, কিয়নো ওপৰত ডাইৰেক্ট এছ এল এভেইলেবল নাই, সেইকাৰণে মই কৈ আছোঁ ৰিভাৰ্চত চেলিং কৰিম। আদাৰৱাইজ ফ্লেট হ'লে ৱেইট এণ্ড ৱাচ থাকিব, যোনফালে ডাইৰেকশ্যন যাব সেইটো ডাইৰেকশ্যনে আমি প্লেন কৰিম। গেপ ডাউনত এইটো যোনটো গ্ৰীণ কেণ্ডেল আছে ফাৰ্ষ্টটো লাইনটো, এইটো ছাপৰ্টটো ব্ৰেক কৰিব দিয়ক। এই ছাপৰ্ট যেতিয়া ব্ৰেক কৰিব ন, সৰু এটা পইণ্টছ কেপচাৰ কৰিব পাৰিম আমি পুল বেকত।
ঠিক আছে। চ' এইটো আমাৰ এনালাইচিছ থাকিব আজি। চাওঁ মাৰ্কেটটো অলপ পিছত অ'পেন হ'বই, দেন উইল চি ক'ত আমি ক'ত আমাৰ ছেটআপ বনি আছে আইডেণ্টিফাই কৰিম, ঠিক আছে। বাট ফৰ্মত আৰু পেচেঞ্চ লুজ কৰি পেলাই ট্ৰেড নকৰোঁ, এটা ট্ৰেড কৰিম, ঠিক আছে। লছ হ'লে হ'ব, প্ৰফিট হ'লেও হ'ব, কিয়নো অলৰেডি আমাৰ 3 days 4 days বা কণ্টিনিউ লছ হৈ আছে। মাৰ্কেট অলপ ডিফিকাল্ট, মানে এইটো মাৰ্কেট একদম পিয়'ৰ অপশ্যন চেলিঙৰ মাৰ্কেট। অপশ্যন চেলাৰকেইটা ভাল পইচা ঘটি আছে, ঠিক আছে। মানে এটা ৰেঞ্জতে ফাঁচি গৈ আছে ন, চ' প্ৰিমিয়াম টিকে ভাল পাই আছে এন্তে। চ' একো নাই, যেতিয়া প্ৰফিট হৈছিলে কণ্টিনিউ প্ৰফিট হৈছে, এতিয়া লছ হৈছে, লছটো আমাৰ কমাব লাগিব। কিবা কিবি মিষ্টেক, সৰু সুৰা মিষ্টেক কৰোঁ, যাতে সেইটো আমাৰ হিউমেন নেচাৰ ন, হৈ যায়, বাট একো নাই, সেইবিলাক মানে মিষ্টেক শিকিব লাগিব। চ' গাইজ চাই থাকিব, ট্ৰেড হ'লে মই আপোনাক জনাই দিম, ঠিক আছে। চ' ষ্টে টিউন গাইজ। চ' গাইজ, আমাৰ আকৌ আজি লছ হ'ল, ঠিক আছে। মাৰ্কেট মানে বহুত টাফ হৈ গৈ আছে, টাফ নহয়, জাষ্ট ভিক্সটো আপুনি যোনটো চাব ন, ভিক্সটো চাব পাৰে 10ৰ তলত ভিক্স আহি গৈছে, ঠিক আছে নে। 10 চলিছে, 12ৰ তলত আহি গৈছে ভিক্স, উইচ ইজ নট গুড, ঠিক আছে। আৰু ৰাতিপুৱা ভালে মানে মুভমেণ্ট আহিছিলে, নিফটিটো অলপ গেপ ডাউন অ'পেন হ'ল, গেপ আপ চৰি, আৰু বেংক নিফটিটো 150 পইণ্ট গেপ আপ অ'পেন হ'ল, দেন ফাৰ্ষ্ট তলত আহিলে, দেন এইটো ভাল এটা ট্ৰেণ্ডিং মুভ, এটা ট্ৰেণ্ডিং নট ভাল এটা মুভ আপৱাৰ্ড আহিলে, দেন এতিয়া ছাইডৱেজ পূৰা টোটেল, ঠিক আছে, ছাইডৱেজ পূৰা হৈ গ'ল। আৰু নিফটিটো এতিয়া পূৰা ছাইডৱেজ আছে, ঠিক আছে। চ' পজিশ্যনটো চাই লওক, মই দেখুৱাই দি আছোঁ। লছ 920 টোটেল লছ হ'ল, ঠিক আছে। ফাৰ্ষ্ট পি ই চাইডে আমি ট্ৰেড বনাইছিলোঁ, ঠিক আছে, ফাৰ্ষ্ট পি ই চাইডে ট্ৰেড বনাইছিলোঁ ইয়াতে, ঠিক আছে। আপাৰ চাইড এছ এল নাছিলে, চ' সেইকাৰণে মই এইখিনিতে ট্ৰেড এটা লৈছিলোঁ। মই টাইমটো কৰি আছোঁ, টাইমটো আপোনাৰ হ'ল 9:31 আপোনাক দেখুৱাই দিব বিচাৰিছোঁ, 9:31 এইখিনিতে, ঠিক আছে। ট্ৰেড ল'লোঁ, আৰু আমাৰ ষ্টপ লছ হিট হ'ল 139, 946 আমাৰ ষ্টপ লছ হিট হ'ল এইখিনিতে, এইটো গ্ৰীণ কেণ্ডলত, ঠিক আছে, ষ্টপ লছ হিট হৈ গ'ল। চ' আকৌ মই ভাবিলোঁ আজি এক্সপাইৰী আছিলে, এক্সপাইৰী হয়, নিফটি এটা ট্ৰেণ্ডিং মুভ এটা আহিব পাৰে, যদি ষ্টপ লছ হিট হৈছে, চ' আপৱাৰ্ড আহিব লাগে। চ' যেতিয়া মই চালোঁ যে ডাউনত গ্ৰীণ কেণ্ডল বনি আছে, চ' মই ভাবিলোঁ লেটছ টেক এ ট্ৰেড ইন চি ই চাইড। চ' এটা মই চি ই চাইড ট্ৰেড ল'লোঁ, সেইটো আপোনাৰ ট্ৰেড লৈছিলোঁ 956ত ট্ৰেড লৈছিলোঁ, আপোনাৰ 956 এইখিনিতে মানত এৰিয়াতে ট্ৰেড ল'লোঁ, অলপ কনচিডাৰেট হ'ল অলপ সময়ৰ কাৰণে, দেন আকৌ এটা আপৱাৰ্ড আহিলে 40 পইণ্ট, বেছি নহয় 40 পইণ্টছ এটা আপ ট্ৰেণ্ড আহিছিলে, মানে ডাউন কেণ্ডেল যোনটো আপুনি চাব পাৰে, ডাউন কেণ্ডেল যোনটো এইটো অনলি 40 পইণ্টছ, টাৰ্গেট এচিভ নহ'ল, চ' সেইকাৰণে মই বুক নকৰিলোঁ, ঠিক আছে। স্কেল্পিং যোন কৰে, স্কেল্পিঙত আমি বুক কৰিব পাৰিলোঁ হয়, বাট মই স্কেল্পিং নকৰোঁ, অলপ ৱেইট কৰি পেলাই ট্ৰেড কৰিব ভাল পাওঁ। চ' এইটোৱে হ'ল, আকৌ দেন এইটো ইয়াতে আপাৰ, দেন ছাইডৱেজ ডাঙৰ এটা বিগ কেনেল বনিল, তাৰপিছত দেন এতিয়া ছাইডৱেজ হৈ গৈছে। চ' এতিয়া এজ ডিছকাছড, মানে অপশ্যন বায়াৰ্ছৰ কাৰণে পইচা ঘটিবলৈ বহুত টাফ হৈ গৈ আছে, এইটো ময়ো ৰিয়েলাইজ কৰিছোঁ লাহে লাহে, ঠিক আছে। চ' বাট কিছুমান বায়াৰ্ছ এনেকুৱাও আছে যে প্ৰফিট বনাই আছে স্কেল্পিং কৰি পেলাই, বাট স্কেল্পিঙত ইমান হেৰি নহয়, বহুত ট্ৰেড ল'ব লাগে, ঠিক আছে, আৰু কেপিটেলো বহুত বেছি লাগে, কিয়নো আপুনি এটা ওৱান লটে আপুনি স্কেল্পিং কৰি লাভ নাই,
ঠিক আছে, একো প্ৰফিটে নাহিব হাতত, কিয়নো আপুনি 10 পইণ্টছ 5 পইণ্টছ 10 পইণ্টছ কেপচাৰ কৰিব, 10 পইণ্টছ 15 পইণ্টছ কেপচাৰ কৰিব লাগিব। চ' সেইটো কাৰণে আপোনাৰ ডাঙৰ মানে কোৱান্টিটি কাম কৰিব লাগিব, তেতিয়াহে কিবা এটা প্ৰফিট আহিব। চ' এটা টাইম দিছ টাইম আমি ৰেডি হোৱা নাই, আমাৰ কেপিটেলে সৰু, চ' কোৱান্টিটি বেছি বাই কৰি লাভ নাই, কিয়নো আমি লাৰ্ণিং কৰি আছোঁ, মাৰ্কেটত ফাৰ্ষ্ট লাৰ্ণ কৰি ল'ম। ঠিক আছে, লাৰ্ণ কৰি মানে মিষ্টেক কিমান মানে চাইক'লজি চাইক'লজি ইম'শ্যন, আপুনি যেতিয়া ট্ৰেড ল'ব ন, যেতিয়া চাবচোন ইম'শ্যন কেনেকুৱা মানে মাইণ্ডত হাবি হৈ যায়, বহুত ডিষ্টাৰ্ব কৰে ইম'শ্যনবিলাক। যেতিয়া আপোনাৰ লছ হয়, আবাৰ যেতিয়া এগেইনষ্টত যাব ন ট্ৰেড, তেতিয়া চাবচোন আপোনাৰ কেনেকুৱা চাইক'লজি ডিষ্টাৰ্ব হয়। মিনছ মানে ইয়াতে কয় ন 80% চাইক'লজি, এইটো একদম সঁচা কথা, একদম ফেক্ট ট্ৰু হয়। মই নিজে ফিল কৰি আছোঁ, মই চব ৰুলছ ডিচিপ্লিন ফ'ল' কৰি আছোঁ, বাট যেতিয়া লছ হয় ন, যেতিয়া আপোনাৰ মোৰ এগেইনষ্টত ট্ৰেড যায়, তেতিয়া চাইক'লজি বহুত ডিষ্টাৰ্ব হয়, আৰু নেক্সট ট্ৰেড ল'বলৈ মানে মন যায়। ঠিক আছে, আৰু ইম'শ্যন বহুত মানে ইম্পেচেণ্ট হৈ যায়। ঠিক আছে, এইটো মানে পাৰ্চনেলি ফিল কৰিছোঁ। ঠিক আছে, চ' এতিয়া ট্ৰেড লৈ লাভ নাই, এইটো ছাইডৱেজে থাকিব। ঠিক আছে, চি চাইডেতো নাযাব, পি চাইডেও নাযাব, এইটো আপোনাৰ গোটেই ছাইডৱেজ থাকিব। অপশ্যন চেলাৰ্ছ ভাল পইচা ঘটি আছে, সিহঁতে অলপ ৱেইট কৰি পেলাই যদি ষ্ট্ৰেংগল বনাই দিয়ে ন, এতিয়া 500 পইণ্ট লৈ পেলাই, 500 পইণ্ট ৰেঞ্জ লৈ পেলাই, সেই কৰিব সিহঁতে একো নহ'লে ভাল মানে কিবা এটা লৈহে যাব, আৰু কিবা এটা পইণ্টছ কেপচাৰ কৰিহে যাব, বাট অপশ্যন বাইছ এনেকুৱা নহয়। ঠিক আছে, চ' এইটোৱে আৰু মেইন চাইক'লজিৰ ওপৰত হয়, চাইক'লজি বহুত ডিষ্টাৰ্ব হৈ আছে এইকেইদিন, কিয়নো কণ্টিনিউছ লছ হৈ আছে, বাট একো নাই, এইটো লছ আমি লাৰ্ণিং হিচাপে লৈ আছোঁ, এইটো এজ এ ইনভেষ্টমেণ্ট। ঠিক আছে ন, কিয়নো 20,000 কেপিটেল কিমান দিন মই ছাষ্টেইন কৰিব পাৰোঁ, সেইটো মই চাওঁ নিজকে, কি মই 20,000 কেপিটেল কিমান দিনলৈকে হোল্ড কৰিব পাৰোঁ, ঠিক আছে, কিমান দিন বচাব পাৰোঁ। ঠিক আছে, সেইটোৱে, চ' সেইটো মোৰ টাৰ্গেট হয়। এতিয়াতো বাৰু গৈ আছে, এতিয়া কণ্টিনিউ লছ হৈ আছে, লছ মানে মাজত এটা ডাঙৰ লছ হৈছিলে, সেইটো মানে মোৰ নিজৰ মিষ্টেকৰ কাৰণে হৈছিলে, যে কোৱান্টিটি মই বঢ়াই দিছিলোঁ। ঠিক আছে, এইটো বিগেষ্ট মিষ্টেক আছিলে। চ' সেইটো লাৰ্ণিং পালোঁ, সেইটো লাৰ্ণিং পোৱাৰ কাৰণে এতিয়া মই চাইছে না, আপুনি নিজে চাইছে, মই কমাই কৈছোঁ, লছকেইটা যিকেইটা হৈ আছে একদম বেৰ মিনিমাম হৈ আছে, 1,000 তলত। ঠিক আছে, 1,000 এপ্ৰক্স হৈ আছে। ঠিক আছে, আৰু যিহেতু মই দুটা ট্ৰেড লৈছোঁ, আপুনি চাব পাৰে, পি ইউ চাইড লৈছোঁ, চি ইউ চাইড লৈ আছোঁ। চি চাইডেতো আপোনাৰ কমেই হৈছে, চি চাইডে মই যেতিয়া গম পাই যাওঁ ন, কি মানে প্ৰফিট নহয়, ছাইডৱেজ হ'ব পাৰে, মই লগালগ এক্সিট কৰোঁ, চাওক আপুনি নিজে চাই লওক। চি চাইডে যেতিয়া মই ট্ৰেড লওঁ ন, চলিলে মানে মই হেৰিত চলি গ'লেতো ভালে, মই যোনটো লজিকত ট্ৰেড লৈছোঁ সেইটো চলি গ'লেতো ভালে, আৰু নচলিলে মই লগালগ এক্সিট মাৰোঁ, মানে বেছি পইণ্ট নিদিওঁ আৰু। ঠিক আছে, চ' আপুনি ইয়াতে চাওক, যেতিয়া লাগি গ'ল ন ছাইডৱেজ হ'ব, মই এক্সিট কৰিলোঁ, আৰু মই ষ্টপ লছটো ট্ৰেল কৰি লৈ গ'লোঁ, ষ্টপ লছ ট্ৰেল কৰি ল'লোঁ, আৰু ষ্টপ লছ মোৰ এক্সিট কৰিলোঁ, ষ্টপ লছ কেঞ্চেল কৰি এক্সিট মাৰিলোঁ মই। গম পাইছোঁ যে ছাইডৱেজ থাকিব, এটা আকৌ অলপ ওপৰত যাব, দুটা কেণ্ডেল আকৌ তলত আহিব, আপ এণ্ড ডাউন হৈয়ে থাকিব দিনটোত। চ' এতিয়া বেছি বহি লাভ নাই, বেলেগ কামো আছে। ঠিক আছে, চ' গাইজ এইটো মানে ভাল এডভাইচ থাকিব মোৰ ফালৰ পৰা, উইদাউট কাম চাম বাদ দি পেলাই যে ট্ৰেড নকৰিব। কাম চাম বাদ দি পেলাই ট্ৰেড কৰিলে আপুনি আৰু বহুত পস্তাব, বহুত ৰিগ্ৰেট কৰিব পিছলৈ, মানে চাইক'লজি পুৰা ডিষ্টাৰ্ব হৈ যাব। ঠিক আছে, ক'ৰ পৰা এনেকুৱা কাম চাম কৰক যেতিয়া য'ৰ পৰা ইনকাম আহি আছে। ঠিক আছে, এক চাইডৰ পৰা ইনকাম আহি আছে, যাতে ইয়াতে আপুনি শিকিবলৈ পইচাটো প্ৰত্যেক মাহে আপুনি 10,000 15,000 কিবা এটা দি আছে শিকিবলৈ। যেতিয়া আপুনি শিকি যাব ন, যেতিয়া আপোনাৰ 3 বছৰ 4 বছৰ যদি আমি টিকি যাওঁ এইটো মাৰ্কেটত, 3 বছৰ 4 বছৰ, 110% কিবা ন কিবা আমি শিকি ল'ম, আৰু মানে ইনকাম কৰিব পাৰিম। যিকেইটা যি মাৰ্কেট মানে ট্ৰেড কৰি আছোঁ ন, এইকেইটা আইদাৰ অপশ্যন বায়াৰ চেলাৰ্ছ হয়, এইকেইটা মাৰ্কেট মানে বহুত দিন ট্ৰেড কৰি লছ চছ কৰি পেলাইহে এতিয়া প্ৰফিট আমাৰ চিষ্টেমত কনচিষ্টেঞ্চি প্ৰফিট কম ইনকাম কৰি আছে। ঠিক আছে, আমি ভাবি আছোঁ কি 6 মাহ 7 মাহ এবছৰ ক'ৰবাত চালোঁ ভিডিঅ' কৰিলোঁ আৰু প্ৰফিটত আহি যাব, এনেকৈ নহয়। চ' নিজকে মটিভেশ্যন নিজৰ ওপৰত বিলিভ থাকিব লাগিব। বাট সেইটো চবৰ কাৰণে আপুনি বেলেগ কাম কিবা এটা কৰিব লাগিব, বেলেগ বিজনেছ কৰিব লাগিব, বিজনেছ মানে এটা ইনকাম আহিব লাগিব। চ' ডাইৰেক্ট ইয়াৰ ওপৰত আপুনি ৰিলাই হ'ব নোৱাৰে, ইয়াৰ ওপৰত ডিপেণ্ড হ'ব নোৱাৰে ষ্টাৰ্টিঙতে। আফটাৰ 2 years 3 years জানো তেতিয়া ভাবিব কিবা এটা মানে লছটো হ'বই, এট দ্য এণ্ড অফ দি মান্থ আপোনাৰ যদি পি এন এলটো গ্ৰীণ থাকে, কিবা এটা মানে আহি আছে পইচা, তেতিয়াহে ভাবিব কি আপুনি মানে কনচিষ্টেঞ্চিটো আৰু আপোনাৰ যোনটো ছেটআপ আছে সেইটো কাম কৰিছে, আৰু আপুনি নিজৰ চাইক'লজি ডিচিপ্লিন চব মেনেজ কৰি লৈছে। ঠিক আছে, চ' একো নাই, ইয়াতে 80% চাইক'লজি, 100% ট্ৰু হয় চাইক'লজিটো, আৰু ইম'শ্যন ডিচিপ্লিন এইবিলাক মেইন।
এটা গম পাই গৈছোঁ, বাকী একো নাই। বাকী এটা ছেটআপ লৈ লওক, ছেটআপৰ ওপৰত কাম কৰি থাকক। চ' সেইটো মই কৰিছোঁ, মোৰ নিজৰ যোনটো ছেটআপ না সেইটোৰ ওপৰত পূৰা এক্সট্ৰিম লেভেলৰ মাষ্টাৰি কৰিব লাগিব, তেতিয়াহে মোৰ কিবা এটা হ'ব, গম পাই গৈছোঁ মই। কিয়নো আপোনাৰ যোনটো যিকোনো মোৰ যোনটো ছেটআপ বা আপোনাৰ যোনটো ছেটআপ সেইটো পূৰা ভালকৈ প্ৰেক্টিচ কৰক। প্ৰেক্টিচ মিনছ পূৰা 100%, কিমান মানে ৰিস্ক টু ৰিৱাৰ্ড কেলকুলেট কৰি লওক, কেনেকৈ পেটাৰ্ণ হ'লে কেনেকৈ মানে কোন চাইডে ল'ব ট্ৰেড, কিমান গেপ আপ কিমান গেপ ডাউন, এইবিলাক চব হেৰি কৰি মেলি তাৰপিছত চাইক'লজিবিলাক কৰিব লাগিব কাম। চ' আজিৰ কাৰণে ইমানে, কালি আকৌ লগ পাম, কালি বেংক নিফটি এক্সপাইৰী হয়। চ' কালি আকৌ ট্ৰেড কৰিম আমি, ঠিক আছে। চ' আজিকালি ধন্যবাদ। ষ্টে ফ'কাছ, ষ্টে ডিচিপ্লিন।